নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলোৱে ভালে আছে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে, অসমৰ ৰাইজে সকলোৱে জানে যে অহা 20 ফেব্ৰুৱাৰী তাৰিখত আপোনালোকে 8,000 টকাকৈ লাভ কৰিব পাৰিব। যিসকলে অৰুণোদয় আঁচনি আছে, যিসকলৰ মহিলাৰ অৰুণোদয় আঁচনি আছে, সিহঁতে অহা 20 ফেব্ৰুৱাৰী তাৰিখে 8,000 টকাকৈ লাভ কৰিব পাৰিব। এইটো হৈছে বিহুৰ উপহাৰ। CM ছাৰে নিজে কৈছে যে আপোনালোকক 8,000 টকাকৈ দিব। তো এইটো নিশ্চয় সকলোৱে জানে। এতিয়া কথা হ'ল যে বহুতৰে অৰুণোদয় আঁচনি নাই, যে যিসকলে মহিলা অৰুণোদয় আঁচনি নাই সিহঁতে 8,000 টকা নাপাব। তো আপোনালোকৰ বাবে এটা গুড নিউজ, যদি আপোনালোকৰ অৰুণোদয় আঁচনি এতিয়ালৈকে পোৱা নাই, ফৰ্মটো এতিয়ালৈকে মানে ফিল আপ কৰা নাই, আপোনালোকৰ 1,000 মান ফৰ্ম বিতৰণ কৰিছে CM ছাৰে। আপোনালোকে ফৰ্মটো সোনকালে মানে ফিল আপ কৰি এপ্লাই কৰি দিয়ক, নহ'লে আপোনালোকে 8,000 টকা নাপাব। তো এতিয়া কেনেকৈ ফৰ্মটো ফিল আপ কৰিব? ফৰ্মটো ফিল আপ কৰিবলৈ একো কঠিন কাম নহয়। আপোনালোকৰ ডিটেইলছখিনি দিব লাগে, নাম, এড্ৰেছ, তাৰপিছত মানে পিনক'ড, তাৰপিছত ডিষ্ট্ৰিক্ট, এইখিনি ফিল আপ কৰিব লাগে। আৰু আপোনালোকৰ ডকুমেণ্ট, পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID আৰু পাছপোৰ্ট সাইজ ফটো আৰু আপোনালোকৰ বেংকৰ পাছবুক এইটো দিব লাগে। তো ফ্ৰেণ্ডসকল, আপোনালোকে বহুতে মানে এতিয়া মানে মোক সুধি আছে যে ফৰ্মটো ক'ৰ পৰা ল'ম। আপোনালোকে যদি গাঁও অঞ্চলত বসবাস কৰে তেন্তে গাঁও পঞ্চায়তৰ পৰা ল'ব পাৰিব ফৰ্মটো, নতুবা অৰুণোদয় যিটো চেণ্টাৰ হয় সেই চেণ্টাৰৰ পৰা ল'ব পাৰিব। আৰু যিসকলে নগৰ অঞ্চলত বসবাস কৰে সিহঁতে মিউনিচিপালিটি বা টাউন কমিটিত গৈ আপোনালোকে ৱাৰ্ড কমিশ্যনাৰ যিটো হয় আপোনালোকৰ ৱাৰ্ড কমিশ্যনাৰক কওক, আপোনালোকক ফৰ্মটো দি দিব। এই ফৰ্মটো লৈ আপোনালোকে অৰুণোদয় আঁচনিটো এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰি আপোনালোকে 20 ফেব্ৰুৱাৰী তাৰিখে এই 8,000 টকাটো লাভ কৰক। তো বহুতে মহিলাই মানে এতিয়ালৈকে ফৰ্মটো ফিল আপ কৰা নাই। আৰু যিসকলৰ ৰেচন কাৰ্ড নাই সিহঁতেও লাভ কৰিব পাৰিব। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই, আপোনালোকেও অৰুণোদয় আঁচনি পাব। যিহেতু CM ছাৰে কৈছে ইয়াৰ আগৰ প্ৰগ্ৰামত, আপোনালোকে সকলোৱে জানে বৰ্তমান মানে 10,000 টকাকৈ চেক প্ৰদান কৰি আছে CM ছাৰে প্ৰগ্ৰামত। সেই প্ৰগ্ৰামতে আপোনালোকে আপডেট পাই যাব সকলোখিনি। যিটো CM ছাৰে কৈ আছে যে আপোনালোকে যিসকলে অৰুণোদয় পোৱা নাই আপোনালোকে আকৌ এপ্লাই কৰক, অৰুণোদয় লাভ কৰক, কাৰণ 1250 টকাকৈ মাহিলী পাব। আৰু 20 ফেব্ৰুৱাৰীত এটা বৃহৎ উপহাৰ দিব, যিটো হৈছে 8,000 টকা। আপোনালোকে এই কথাটো সকলোৱে জানে। তো 8,000 টকাকৈ লাভ কৰিব পাৰিব। আৰু এটা কথা, আপোনালোকে যেতিয়া ফৰ্মটো ফিল আপ কৰিব, বেংকৰ যিটো একাউণ্ট নাম্বাৰ এইটোৰ যাতে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থাকে, আপোনালোকৰ ফোন নাম্বাৰটো যাতে আধাৰ কাৰ্ডৰ লগত লিংক থাকে, নতুবা আপোনালোকে মানে টকাখিনি নাপাব পাৰে, হোল্ড কৰি ৰাখিব পাৰে। KYCটো ফিল আপ কৰি দিব আপোনালোকে বেংকত গৈ, কাৰণ বহুতে KYC ফিল আপ নকৰে। আধাৰ কাৰ্ডৰ লগত KYC ফিল আপ কৰি আপোনালোকে জমা দি আহিব লাগিব, নতুবা আপোনালোকে এই মানে টকাটো নাপাবও পাৰে বা হোল্ড কৰি ৰাখিব। এনেকুৱা টাইপৰ প্ৰব্লেম বহুতৰে হৈছে এই কেইদিনমান আগতে। তো বহুতে কৈছে মই টকাখিনি লাভ কৰা নাই বা টকাৰ মেছেজ অহা নাই। তো বহুতৰে টকাৰ মেছেজ অহা নাই, টকা সোমাই গৈছে কিন্তু টকাৰ মেছেজটো আপোনালোকৰ মোবাইলত বহুতে পোৱা নাই। তো এইটোৱে কৈছোঁ যে আপোনালোকে যেতিয়া অৰুণোদয় আঁচনি ফৰ্মটো ফিল আপ কৰিব, তেতিয়া যিটো একাউণ্ট নাম্বাৰ, সেই একাউণ্ট নাম্বাৰটো যাতে আধাৰ কাৰ্ডৰ লগত লিংক থাকে আৰু ফোন নাম্বাৰটো আধাৰ কাৰ্ডৰ লগত যাতে এক্টিভ হৈ থাকে, যাতে আপোনালোকৰ মেছেজটো লগে লগে পাই যায় যে 1250 টকাৰ যিটো আপোনালোকে মাহিলী টকা লাভ কৰিব অৰুণোদয় আঁচনি 3.0। আৰু 8,000 টকা এইটো 20 ফেব্ৰুৱাৰী তাৰিখতে সকলোৰে একাউণ্টত অট'মেটিক সোমাই যাব, যদি আপোনালোকৰ এই KYC ফিল আপ কৰিছে। আৰু নাম্বাৰটো যদি SMS এলাৰ্ট নাম্বাৰটো যদি KYCৰ লগত মানে ফিল আপ কৰি জমা দিছে বেংকত, তেতিয়াহে আপোনালোকে 8,000 টকাকৈ লাভ কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি ভিডিঅ'টো যি ডিষ্ট্ৰিক্টৰ পৰা চাই আছে লাইক কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আৰু যদি ফৰ্মটো ফিল আপ কৰা নাই, ফৰ্মটো ফিল আপ কৰি আপোনালোকে জমা দি আহক। আৰু 20 ফেব্ৰুৱাৰী আৰু বেছি দিন নাই, আজি হ'ল 3 ফেব্ৰুৱাৰী আৰু 17টামান দিন আছে। এই 17 দিনৰ ভিতৰতে আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দি আহক, নতুবা 8,000 টকাটো আপোনালোকে নাপাব। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।